2023 চনৰ 19 মাৰ্চত মই মা বৈষ্ণৱ দেৱী মন্দিৰলৈ যাবলৈ ওলালোঁ। লগত মোৰ বিয়নী। আমি দুয়ো এৰোপ্লেনেৰে গুৱাহাটীৰ পৰা দিল্লীলৈ গ'লোঁ। দিল্লীৰ পৰা আকৌ এৰোপ্লেনেৰে অমৃতসৰলৈ গ'লোঁ। অমৃতসৰত থাকি পিছদিনা ৰাতিপুৱা আমি অমৃতসৰ চিটি এই সপোনন বাছখনত উঠি ভ্ৰমণ কৰিলোঁ, ঠাইবোৰ চালোঁ। আবেলি সময়ত আমি বাঘা বৰ্ডাৰলৈ গ'লোঁ। বাঘা বৰ্ডাৰত সদায় আবেলি এটা সৈন্যবিলাকৰ এটা শ্ব' হয়। সেই শ্ব'টোত আমি সোমালোঁ দুয়ো চাবলৈ। বহুত মানুহৰ ভিৰ। আমি সোমালোঁ। সোমাই আমি গেলাৰীত, পকা গেলাৰীত আমি বহিলোঁ। এফালে আমাৰ ইণ্ডিয়াৰ মানুহ, ভাৰতবৰ্ষৰ মানুহ আৰু আনফালে পাকিস্তানৰ মানুহ। আমাৰ ফালেও দৰ্শক, পাকিস্তানৰ ফালেও দৰ্শক। আমাৰ ইণ্ডিয়াৰ ফালে দৰ্শকৰ সংখ্যা বহুত বেছি। আমি গেলাৰীৰ পৰা চাইছোঁ, পাকিস্তানৰ ফালে মানুহ মানে দৰ্শক একেবাৰে কম। কিছু সময়ৰ পাছত তাত কুচকাৱাজ আৰম্ভ হ'ল। আমি চালোঁ, বন্দে মাতৰম গালে, আমি শুনিলোঁ, উপভোগ কৰিলোঁ। আমাৰ ফালৰ সৈনিক আৰু পাকিস্তানৰ সৈনিক দুয়ো কৰমৰ্দন কৰিলে, গেটখন খুলি দিলে। তাৰ পাছত আকৌ গেটখন বন্ধ কৰিলে। শ্ব' শেষ হ'ল, আমি আকৌ গুচি আহিলোঁ। সেইদিনা ৰাতি আমি অমৃতসৰৰ হোটেলতে থাকিলোঁ। ৰাতি 3টা বজাত উঠি আমি নাইট ছাৰ্ভিচৰ বাছ আমি বুক কৰি থৈছিলোঁ কাটৰা যাবলৈ। আমি সেই বাছত উঠি আহি কাটৰা পালোঁহি। কাটৰাৰ হোটেলত আমি প্ৰায় 11টামান বজাত দিনৰ কাটৰা পালোঁহি। গা পা ধুই খাই বৈ আমি আবেলি আহি পেলাই আমি কাউণ্টাৰত পৰ্চি বুক কৰিলোঁ। এখন আইডেণ্টিটি কাৰ্ড দিলে। আমি সেইখন ডিঙিত পিন্ধি গধূলি 7টামান বজাত আমি বৈষ্ণৱ দেৱী মন্দিৰলৈ বুলি খোজ ল'লোঁ। তেতিয়া বাসন্তী পূজা চলি আছিল। আমি খোজেৰে গৈছোঁ, প্ৰায় 3 কিলোমিটাৰমান গৈ মই খোজকাঢ়িব নোৱাৰা হ'লোঁ। তেতিয়া মই ঘোঁৰাত উঠিলোঁ আৰু বিয়নী বাকী লগৰীয়াৰ লগত খোজকাঢ়ি গৈ থাকিল। মই এটা সময়ত এটা নিৰ্দিষ্ট দূৰত মই নামি ৰৈ দিলোঁ। কিছু সময়ৰ পাছত বিয়নীহঁতো গৈ তাত পালেগৈ আৰু তেওঁলোকৰ লগত মই আকৌ খোজেৰে যাব ধৰিলোঁ। গৈ মোৰ আকৌ ভাগৰ লাগিল। মই তেতিয়া এই ট্ৰলি এখনৰ নিচিনা তেনেকুৱা এখনত উঠি আকৌ কিছু দূৰ গ'লোঁ। গৈ মই সেই ঠাইতে বহি থাকিলোঁ। বিয়নীহঁতৰ অপেক্ষাত মই বহি থাকিলোঁ। কিন্তু বিয়নীহঁতে মোক পাৰ হৈ গুচি গ'ল। ময়ো গম নাপালোঁ, তেওঁলোকেও গম নাপালে আৰু ময়ো সেই হেৰিতে এই ছাইডত যিবোৰ বেঞ্চ থাকে তাতে বহিয়েই থাকিলোঁ। 2 ঘণ্টামান বহি থকাৰ পাছত মোৰ ভাৱ হ'ল, ইমান দেৰিতো লগা নাই, তেওঁলোক নিশ্চয় পাৰ হৈ গ'ল। গতিকে ময়ো অকলে আহি মন্দিৰৰ ভিতৰভাগত প্ৰৱেশ কৰিলোঁ। এতিয়া ভিতৰভাগত প্ৰৱেশ কৰি মই তাতো তেওঁলোকক বিচাৰি আছোঁ, মই পোৱা নাই। গতিকে মই তাতে যি গৃহ আছে এনাউন্স কৰিব পৰা, মই তাতে এনাউন্স কৰিলোঁ। এনাউন্স কৰি পেলাই মই বিয়নীহঁতক লগ পালোঁ। লগ পোৱাৰ পাছত বিয়নীহঁতক মই যেতিয়া লগ পাইছিলোঁ, তেওঁলোকে তেতিয়া মাক দৰ্শন কৰিও উভতি আহিলে। গতিকে মই অকলেই আকৌ মাক দৰ্শন কৰিবলৈ যাব লগা হ'ল। প্ৰসাদ কিনিলোঁ। কিনি যিহেতু ভিতৰলৈ একো নিবলৈ নিদিয়ে, গতিকে মই মোৰ হোটেলৰ চাবিও থাকিলে, টকা পইচাও সকলো থাকিলে বেগটো মই বিয়নীৰ হাতত দি মই সোমাই গুচি গ'লোঁ। বিয়নীয়ে মোক ক'লে যে মই এইখিনিতে ৰৈ থাকিম। কিন্তু মই মাক দৰ্শন কৰিলোঁ।
মই ঘৰৰ পৰা যি বস্তু নিছিলোঁ মই মন্দিৰত আগবঢ়ালোঁ। তাৰপাছত মই সেৱা সৎকাৰ কৰি মই উভতি আহিলোঁ। কিন্তু আহি মই যি জেগা পালোঁহি সেই জেগাত বিয়নী নাই। মই বিচাৰিলোঁ, দুবাৰ তিনিবাৰ মই বিচাৰিলোঁ, মাইকত এনাউন্স কৰিলোঁ, একো গমগতি নাপালোঁ। তাৰপাছত মই ভাবিলোঁ যে তেওঁলোক গ'লগৈ মোক এৰি থৈ। এতিয়া মই কি কৰিম? একদম পোহৰ হ'বৰ হৈছে আৰু অলপ অলপ পোহৰ হৈছে, মানে ঠিক ৰাতি পুৱাইছে আৰু সেই সময়ত মন্দিৰত আৰতি আৰম্ভ হৈছে। আৰু সেই আৰতি মোৰ ইমান ভাল লাগিছে, মোৰ ভৰি বিষাইছে যদিও মই সেই আৰতি শুনি শুনি মই হোটেলৰ ফালে যাওঁগৈ বুলি আগবাঢ়িলোঁ। কিন্তু অলপ দূৰ আহি মই আকৌ ঘূৰি গ'লোঁ। কিজানি মই বিয়নীক আকৌ সেই জেগাতে লগ পাওঁ। এনেকৈ ঘূৰি পকি থাকিলোঁ। অসমৰ মানুহো লগ পালোঁ, কথাও পাতিলোঁ, কিন্তু কোনেও একো মোক সহায় কৰি দিব নোৱাৰিলে। তাৰপিছত মই ভাবিলোঁ মই হোটেললৈকে যাওঁগৈ, যি হয় হ'ব আৰু এই বুলি ভাবি মই হোটেললৈ লাহে লাহে মই খোজ ল'লোঁ। ভৰিত মোৰ চেণ্ডেল নাই, কিন্তু মোৰ মোজাযোৰ আছে। মই মোজাযোৰেৰে সৈতে মই সেই ব্লক বহুৱা ৰাস্তাটোত মই আহি থাকিবলৈ ধৰিলোঁ। গোটেই ৰাস্তাটোত ঘোঁৰা গোবৰ, লেতেৰা, তেনেকৈ মই খোজকাঢ়ি আহি আছোঁ। লেতেৰা মানে সেই সময়ত চুইপাৰবোৰ আহিছে আৰু চাফা কৰিবলৈও আহিছে, ক'ৰবাত ক'ৰবাত চাফা কৰি আছে। তেনেকৈ মই আহি আছোঁ, ইমান দূৰ আহি আছোঁ। কেনেকৈ আহিছোঁ মই ক'ব নোৱাৰোঁ, মানে একদম তললৈ আহিলে অলপ জোৰটো বেছিও হয় নহয়, খৰকৈ আহিব পাৰি। মই আহি এটা জেগাত মই দেখিলোঁ ছাইনবোৰ্ডখনত লিখা আছে 7 কিলোমিটাৰ। মোৰ তেতিয়া ইমান মনটো ভাল লাগিছে, মই খোজেৰে 7 কিলোমিটাৰ আহি গ'লোঁ আৰু 7 কিলোমিটাৰ আছে। মোৰ ইফালে পিয়াহ লাগিছে, ভোক লাগিছে, ভৰি বিষাইছে, আটাইকেইটা কাম একেলগে হৈ আছে। মই মোৰ জেকেটৰ পকেটটোত মই খেপিয়াই চালোঁ, তাত মোৰ 100 টকা এটা আছে। এতিয়া ৰাস্তাই ৰাস্তাই চাহৰ দোকানবিলাক আছে। মই সেই 100 টকাটো দি একাপ চাহ খালোঁ। চাহ কাপত 40 নে 50 টকা ল'লে। তাৰ লোৱাৰ পাছত বাকী যিকেইটা ঘূৰাই দিলে সেইকেইটাই সম্বল লৈ পেলাই মই আহি আছোঁ। আৰু মই বাৰে বাৰে মাক মানে মই কৈ আছোঁ যে মা, মই তোমাৰ তালৈ মই ইমান আশা কৰি আহিছিলোঁ, কিন্তু তুমি মোক এতিয়া কি কৰিলা? মোক লগ এৰা দিলা। সেই বুলি কৈ কৈ মই আহি আছোঁ। ঠিক 2 কিলোমিটাৰমান সেইখিনিৰ পৰা মই পাৰ হৈছোঁ। মোৰ এনেকুৱাতে মানে মূৰটো ঘূৰাইছে। ভোকতে ঘূৰাইছে নে কি মই নাজানো, মূৰটো ঘূৰাইছে। মই একদম যেন মই এতিয়া পৰি যাম। ঠিক এনেকুৱাতে মই পৰিব খোজোঁতে মোক পিছফালৰ পৰা ছোৱালী এজনীয়ে সাবটি ধৰিছে। আণ্টি 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 এনেকৈ কৈছে আৰু কৈ পেলাই মোক লাখুটি এডাল আগবঢ়াই দিছে, এইডাল লওক আৰু আপুনি গৈ থাকক। মই লাখুটিডাল ল'লোঁ আৰু মই লগে লগে মই চাৰিওফালে চালোঁ, কিন্তু সেই ছোৱালীজনী নাই। এতিয়া মানে মই ভাবিলোঁ যে এইখিনি গোটেই মায়েই কৰাইছে চাগৈ, আৰু মায়েই সেইকাৰণে মোক এইখিনিত সুৰক্ষা দিছে আৰু এই লাখুটিডাল দিছে। সেই বুলি ভাবি মই লাখুটিডালৰ ভৰত মই লাহে লাহে আহি আছোঁ। আহি মই মাছাজ কৰা জেগাবোৰ পাইছোঁহি, আৰু দোকান বজাৰ বহুত আছে সেইখিনিত। মাছাজ কৰি আছে ঘূৰি অহা মানুহবিলাকে। মোৰো ইমান মাছাজ কৰাবলৈ মন গৈছে, মোৰ ভৰিকেইটা টানি টানি ধৰিছে। মই যেতিয়া উঠি গৈছিলোঁ তেতিয়া মই ভাবিছিলোঁ ঘূৰি আহোঁতে মই ইয়াত মাছাজটো ল'ম, কিন্তু মোৰে দুৰ্ভাগ্য নে সৌভাগ্য মই নাজানো, মোৰ হাতত পইচা নাই মাছাজ ল'বলৈ। তাৰপাছত মই আহি ৰাস্তাত য'ত চেক কৰে সেই চেক গেট পালোঁহি, আৰু তাতে মোৰ পলিচিখন দিব লগা হ'ল। মোৰ পলিচিখন মই তাত ঘূৰাই দিলোঁ। দি পেলাই মই পাৰ হৈ আহি বহুত অটো লাইন হৈ আছে, মই অটো এখনত বহি দিলোঁ। আৰু বহি দি পেলাই মই ক'লোঁ যে মই কাপ্তাৰ, মই এই হোটেলখনলৈ যাম। তাৰপিছত সেই অটত থকা মানুহজনো এগ্ৰী হ'ল, কিন্তু অটত থকা মানুহজনে মোক ক'লে আপুনি মোক অলপ পইচা দিয়ক, মই তেল ভৰাম। এতিয়া মইতো আচৰিত হ'লোঁ, মই হতভম্ব হ'লোঁ। মোৰ হাতততো মোৰ পইচা নাই, মই কি কৰিম এতিয়া? মই ক'লোঁ মোৰ হাতত পইচা নাই ভাই চাহাব, মোৰ এনেকৈ মোৰ লগত যি গৈছিলে মই তেওঁৰ লগতে মই বেগটো দিলোঁ, তাতে মোৰ চব আছিলে, আৰু এতিয়া মোৰ অলপ পইচা হোটেলত আছে, আপুনি মোক হোটেলত নমাই দিব, মই তেতিয়া আপোনাক পইচাটো দি দিম। তেওঁ বিশ্বাস কৰিলে নে নকৰিলে নে মই নাজানো, তেওঁ আকৌ অটোখনৰ পৰা আঁতৰি গুচি গ'ল। বহুত দেৰি মূৰত আহিলে, আহি পেলাই ক'লে যে আৰু পেচেঞ্জাৰ পালেহে মই যাব পাৰিম। তাৰপাছত বহি আছোঁ আৰু 2জন পেচেঞ্জাৰ আহিলে। অহাৰ পাছত অটোখন আহি ভালেমান দেৰি মূৰত আহি মই হোটেল পালোঁহি। হোটেলত মই মেনেজাৰক ক'লোঁ মোৰ অলপ অসুবিধা হৈছে, মোৰ লগবোৰ হেৰাই গৈছে, আপুনি মোক 200 টকা দিয়ক, মই এই অটোখনত দিওঁ। এতিয়া মেনেজাৰে অটোখনত দিবলৈ পইচাটো দিলে আৰু মোক ক'লে যে আপুনি চিন্তা নকৰিব, আপুনি ইয়াতে বহক, মায়ে চব আপোনাক ঠিক কৰি দিব, আৰু আপোনাৰ লগো আহি হোটেল পাবহি। সেই আশাতে মই বহি থাকিলোঁ। মোৰ ভোক লাগিছে, মোৰ পিয়াহ লাগিছে, ইমান ভোক লাগিছে, কিন্তু সেই হোটেলখনত খানা মানে বেলেগৰ পৰাহে আনি দিয়ে।
গতিকে মই ৰৈ থাকোঁতে আৰু বেংগলী দুটা পৰিয়াল গৈছে সেইখন হোটেললৈ। তাৰপিছত মোক কথাবোৰ সুধিছে তেওঁলোকে, কেনেকৈ যাব লাগে, কি কৰিব লাগে। মই কৈছোঁ আৰু কৈ পেলাই কৈছোঁ মোৰ লগ হেৰাইছে, মই আহি এতিয়া বহি আছোঁ, মোৰ ভোক লাগিছে। তেতিয়া সেই মানুহজন নিজেই গৈছে ওচৰৰ হোটেল এখনলৈ, এপেকেট বিস্কুট আৰু ৰঙা চাহ এগিলাচ আনি পেলাই মোক দিছে খাবলৈ। এতিয়া মই সেয়া খালোঁ। খোৱাৰ পাছত হোটেলৰ মেনেজাৰজন আকৌ আহিলে। অহাৰ পাছত মই ক'লোঁ যে মোৰ লগততো চাবিটো নাই, দুৱাৰখন মোক খুলি দিয়ক, মই যেনে তেনে সোমাওঁ। তেওঁলোকৰ হাতত ডুপ্লিকেট চাবি থাকে, চাবি ট্ৰাই কৰিলে নুখুলে, তেওঁ নোৱাৰিলে। নেক্সট আৰু এজন আহিলে, তেওঁ কিন্তু ট্ৰাই কৰিলে, তেতিয়া দুৱাৰখন খুলিলে। মই কোনোমতে ৰুমটোত সোমালোঁ। সোমাই মই গা পা ধুলোঁ, পানী গৰম কৰিলোঁ, ভৰি দুটা আঁঠুলৈকে পানীত তিয়ালোঁ। তিয়াই মই বহি আছোঁ আৰু মই ভাবি আছোঁ যে মোৰ কি হ'ল, কিয় হ'ল, এনেকৈ মই ভাবি আছোঁ। ভাবি থাকি থাকি মই গাটো ধুলোঁ, কাপোৰ কানি সলালোঁ। সলাই মই নিজেও মোৰ ইলেক্ট্ৰিক কেটলি লৈ গৈছিলোঁ, তাতে চাহ একাপ বনালোঁ, বনাই খালোঁ। খাই বিচনাত মই পৰিছোঁ, টোপনি যোৱা নাই, কিন্তু ভৰিকেইটা মোৰ ইমান বিষাইছে, মই লৰচৰ কৰিব পৰা নাই। ঠিক তেনেকুৱাতে গৈছে, বিয়নী গৈছে, গৈ মোৰ দুৱাৰখন খুলিয়ে মোক মানে সাৱটি ধৰি মোক কান্দিছে যে মই ভাবিছোঁ মানুহজনী মই ক'ত হেৰুৱালোঁ। আৰু তেতিয়া ময়ো কান্দি কান্দি কৈছোঁ যে ময়ো ভাবিছোঁ, ময়ো আহিছিলোঁ, মই আগতে অহা নাই, ময়ো মানুহগৰাকী হেৰুৱালোঁ। কিন্তু ময়ো এইটো চিয়'ৰ হৈ আছোঁ যে আপুনি আগতেও আহিছে, গতিকে আপুনি হেৰুওৱা নাই, মোৰহে এনেকুৱা কিবা হৈছে। এই ভাবি দুইজনী কান্দিলোঁ বহুত। কান্দি পেলাই আকৌ দুইজনী মানে আগৰ হেৰিলৈ মনলৈ ঘূৰি আহিলোঁ। ঘূৰি আহি পেলাই তেওঁ ৰুমলৈ গ'ল, গৈ পেলাই গা পা ধুলে, ময়ো অলপ ৰেষ্ট ল'লোঁ। লৈ পেলাই গধূলি সময়ত আমি আকৌ কাটৰা বজাৰলৈ ওলাই গ'লোঁ, সৰু সুৰা বজাৰ কৰিলোঁ, কৰি পেলাই হোটেলত থাকিলোঁ। পিছদিনা আমি জম্মু এয়াৰপৰ্টত আমি উপস্থিত হ'লোঁ আৰু জম্মু এয়াৰপৰ্টৰ পৰা আহি দেলহি পালোঁ, দেলহিৰ পৰা গুৱাহাটী পালোঁ, গুৱাহাটীৰ পৰা আমি ঘৰ পালোঁ। গতিকে মই ভাবিছোঁ এয়া মা বৈষ্ণোদেৱীৰ মাহাত্ম্য, আৰু সেইকাৰণে তেওঁ মোক এই অকলশৰীয়া কৰিলে যদিও মই পৰিবৰ সময়ত মোক তুলি ধৰিলে আৰু এডাল হাতত লাখুটি দিলে।